ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি বৰপেটা পুলিচৰ তৰফৰ পৰা এতিয়া আমি এটা বাইক ৰেলী উলিয়াবলৈ গৈ আছোঁ, যাতে ৰাষ্ট্ৰীয় ভাৱনাৰে সকলো উদ্দীপ্ত হয়। আৰু ইয়াত ৰাইজৰ দ্বাৰা আমি এটা মেছেজ দিবলৈ চেষ্টা কৰিম যে বাইক চলালে মানুহে হেলমেট পিন্ধি চলায় আৰু যান বাহন যি নিয়ম আছে সেইখিনি যাতে মানি চলে, আৰু সেইটো এটা ইয়াত আমাৰ উদ্দেশ্য থাকিব। আমি বৰপেটা চহৰৰ মেইন সকলোখিনি ৰাস্তাই আমি পৰিভ্ৰমণ কৰিম, আৰু ইয়াৰ পৰা আমি অলপ হাউলিলৈকে যাম, গৈ পেলাই ৰাইজৰ সহায় সহযোগিতা আছে, আৰু আমি পুলিচৰ তৰফৰ পৰা এইটো গণতন্ত্ৰ ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি এইটো আয়োজন কৰিম। ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি বৰপেটা পুলিচৰ তৰফৰ পৰা এতিয়া আমি এটা বাইক ৰেলী উলিয়াবলৈ গৈ আছোঁ, যাতে ৰাষ্ট্ৰীয় ভাৱনাৰে সকলো উদ্দীপ্ত হয়। আৰু ইয়াত ৰাইজৰ দ্বাৰা আমি এটা মেছেজ দিবলৈ চেষ্টা কৰিম যে বাইক চলালে মানুহে হেলমেট পিন্ধি চলায়, আৰু যান বাহন যি নিয়ম আছে সেইখিনি যাতে মানি চলে, আৰু সেইটো এটা ইয়াত আমাৰ উদ্দেশ্য থাকিব। আমি বৰপেটা চহৰৰ মেইন সকলোখিনি ৰাস্তাই আমি পৰিভ্ৰমণ কৰিম, আৰু ইয়াৰ পৰা আমি অলপ হাউলিলৈকে যাম, গৈ পেলাই ৰাইজৰ সহায় সহযোগিতা আছে, আৰু আমি পুলিচৰ তৰফৰ পৰা এইটো গণতন্ত্ৰ ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি এইটো আয়োজন কৰিম। ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি বৰপেটা পুলিচৰ তৰফৰ পৰা এতিয়া আমি এটা বাইক ৰেলী উলিয়াবলৈ গৈ আছোঁ, যাতে ৰাষ্ট্ৰীয় ভাৱনাৰে সকলো উদ্দীপ্ত হয়। আৰু ইয়াত ৰাইজৰ দ্বাৰা আমি এটা মেছেজ দিবলৈ চেষ্টা কৰিম যে বাইক চলালে মানুহে হেলমেট পিন্ধি চলায়, আৰু যান বাহন যি নিয়ম আছে সেইখিনি যাতে মানি চলে, আৰু সেইটো এটা ইয়াত আমাৰ উদ্দেশ্য থাকিব। আমি বৰপেটা চহৰৰ মেইন সকলোখিনি ৰাস্তাই আমি পৰিভ্ৰমণ কৰিম, আৰু ইয়াৰ পৰা আমি অলপ হাউলিলৈকে যাম, গৈ পেলাই ৰাইজৰ সহায় সহযোগিতা আছে, আৰু আমি পুলিচৰ তৰফৰ পৰা এইটো গণতন্ত্ৰ ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি এইটো আয়োজন কৰিম। ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি বৰপেটা পুলিচৰ তৰফৰ পৰা এতিয়া আমি এটা বাইক ৰেলী উলিয়াবলৈ গৈ আছোঁ, যাতে ৰাষ্ট্ৰীয় ভাৱনাৰে সকলো উদ্দীপ্ত হয়। আৰু ইয়াত ৰাইজৰ দ্বাৰা আমি এটা মেছেজ দিবলৈ চেষ্টা কৰিম যে বাইক চলালে মানুহে হেলমেট পিন্ধি চলায়, আৰু যান বাহন যি নিয়ম আছে সেইখিনি যাতে মানি চলে, আৰু সেইটো এটা ইয়াত আমাৰ উদ্দেশ্য থাকিব। আমি বৰপেটা চহৰৰ মেইন সকলোখিনি ৰাস্তাই আমি পৰিভ্ৰমণ কৰিম, আৰু ইয়াৰ পৰা আমি অলপ হাউলিলৈকে যাম, গৈ পেলাই ৰাইজৰ সহায় সহযোগিতা আছে, আৰু আমি পুলিচৰ তৰফৰ পৰা এইটো গণতন্ত্ৰ ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি এইটো আয়োজন কৰিম।